তেজপুৰত যুৱতীৰ শ্লীলতা হানিৰ অপচেষ্টাত 2 দুৰ্বৃত্ত সান্ধ্য ভ্ৰমণ লৈ যুৱতীক যৌন নিৰ্যাতন এখন চাইকেলত আহিছিল 2 নিৰ্যাতনকাৰী ইতিমধ্যে ৰাজ্যজুৰি যিকোনো মহিলাৰ বাবে যেন অসুৰক্ষিত হৈ পৰিছে ঘৰৰ বাহিৰৰ পৰিৱেশ দেশ তথা ৰাজ্যত সম্প্ৰতি ধৰ্ষণক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি উদ্ভৱ হোৱাৰ সময়ত আজি সন্ধ্যাৰ ভাগত তেজপুৰত এগৰাকী যুৱতী কথমপি ৰক্ষা পৰে নৰপিশাচৰ হাতৰ পৰা সন্ধ্যাৰ আগত ঘৰৰ পৰা বাহিৰলৈ ওলাই খোজেৰে যোৱা এইগৰাকী যুৱতীক ৰাস্তাত 2 লম্পট নৰপিশাচে যৌন নিৰ্যাতনৰ অপচেষ্টা চলায় ইতিমধ্যে খোজকাঢ়ি গৈ থকা যুৱতীগৰাকীৰ শৰীৰত হাত দি টনা জোৰা কৰে 2 আক্ৰমণকাৰীয়ে ঘটনাটি তেজপুৰৰ গুটলুঙত আজি সন্ধিয়া সংঘটিত হয় ঘটনাৰ আকস্মিকতাত যুৱতীগৰাকীয়ে চিঞৰ বাখৰ কৰাত এই ঘটনা সংঘটিত কৰা এজনক স্থানীয় ৰাইজে খেদি কৰায়ত্ব কৰি স্থানীয় মহাভৈৰৱ আৰক্ষী চকীত গতাই দিয়ে ৰাইজে ধৰি আৰক্ষীক গতাই দিয়া এজন অভিযুক্ত জোৰগড়ৰ এছুফ আলীৰ পুত্ৰ ফাৰুক হুছেইন বুলি জানিব পৰা গৈছে আৰু আনজন ব্যক্তি মনসুৰ আলী উৰফে মৰলৰ পুত্ৰ মিৰাজ আলী বুলি চিনাক্ত কৰা হৈছে বৰ্তমান মিৰাজ আলী আছে পলাতক অৱস্থাত আৰু ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱতীগৰাকী ইতিমধ্যে তেজপুৰ সদৰ মহাভৈৰৱ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আৰু ঘটনাত লগে লগে দল সংগঠনৰ দল উপস্থিত হয় আৰু মহাভৈৰৱ আৰক্ষী চকীৰ চৌহদত ঘটনাটোক লৈ এক তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে এই সন্দৰ্ভত দল সংগঠন অখ্যাত অসম বীৰ লাচিত সেনাৰ যুটীয়া স্বাস্থ্য সচিব মনোজ ফুকনৰ মন্তব্য জয় অসম সৰ্বপ্ৰথমে মই জনাওঁ যে আজি হঠাৎ গম পালোঁ যে গুটলুঙৰ এগৰাকী ভণ্টিৰ লগত এটি নিৰ্যাতনৰ ঘটনা হৈ গৈছে তেওঁ এফালৰ পৰা ঘৰলৈ আহি থকা অভিমুখে 2জনমান দুৰ্বৃত্তই তেওঁক বলপূৰ্বকভাৱে ধৰ্ষণ কৰাৰ চেষ্টা কৰিছিলে হয় তেওঁলোক ধৰ্ষণ কৰিবলৈ সক্ষম নহ'ল কোনোমতে ভণ্টিগৰাকী ৰক্ষা পৰিলে কিন্তু তাৰ ভিতৰৰে কিন্তু এজনক কৰায়ত্ব কৰা হৈছে তেওঁ এজন বাংলাদেশী মিয়া সম্প্ৰদায়ৰ লোক আৰু এইখিনিতে আমি বীৰ লাচিত সেনা অসমৰ ফালৰ পৰা এটা বিবৃতি দিব বিচাৰিছোঁ আমাৰ শোণিতপুৰ জিলাৰ SP মহোদয় আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আপোনালোকে যদি প্ৰশাসনিকভাৱে এই বিষয়টোক লৈ পেলাই যদি কোনো ধৰণৰ পদক্ষেপ বা নীতি নিয়মবোৰ যদি কাৰা কৰিব নোৱাৰে বীৰ লাচিত সেনাৰ ওচৰত এৰি দিয়ক আমি কি ধৰণে ব্যৱস্থা কৰিব লাগে আমি কৰিব জানো আমি সদায় সাজু ইয়াৰ বাবে আপোনালোকে নিশ্চিন্ত থাকক আমি দোষীক কৰায়ত্ব কৰিবৰ কাৰণে আমাৰ ওচৰত সিমানখিনি সম্বল আছে যে আমি তেওঁলোকক ধৰি আনি আমি পুলিচ প্ৰশাসনৰ ওচৰত গতাই দিব পাৰোঁ আৰু যদি কিবা কাৰণে আপোনালোকে যদি এই বিচাৰটো কৰিব নোৱাৰে সম্পূৰ্ণভাৱে বীৰ লাচিত সেনাৰ ওচৰত এৰি দিয়ক আমি তাৰ বাবেও সাজু আমি কি পদ্ধতিৰে তেওঁলোকক চিকিৎসা কৰিব লাগে আমি সেইটোও জানো আমি সেই পদ্ধতিটোৰো আমি অৱলম্বন কৰিম আমি যিকোনো প্ৰকাৰে এই বস্তুটোৰ ওপৰত চকু দিব লাগে অকল আমি জনসাধাৰণে নহয় দল সংগঠনে নহয় চৰকাৰ প্ৰশাসনেও এই বস্তুটোৰ ওপৰত এই বিষয়বস্তুবোৰৰ ওপৰত চকু দিব লাগে কাৰণ আহিব লগা পৰিস্থিতিবোৰ আপোনালোকে নিজে সকলোৱে গম পাই আছে পাব্লিকে গম পাই আছে চৰকাৰে গম পাই আছে পুলিচ প্ৰশাসনেও গম পাই আছে নিতৌ নতুন ঘটনা সকলোৰে সন্মুখত আহি আছে যে এই বস্তুবোৰৰ ওপৰত যদি এতিয়াই যদি আমি ব্যৱস্থা নলওঁ তেনেহ'লে আগন্তুক দিনত পৰিৱেশ আৰু বেয়ালৈ যাব গতিকে আমি বীৰ লাচিত সেনাৰ তৰফৰ ফালৰ পৰা আমি এইটোৱে ক'ব বিচাৰোঁ যদি কিবা কাৰণত যদি আপোনালোকে যদি ব্যৱস্থা ল'ব নোৱাৰে বীৰ লাচিত সেনাৰ ওপৰত এৰি দিয়ক বীৰ লাচিত সেনাই কেনেকৈ ব্যৱস্থা ল'ব সেইটো বীৰ লাচিত সেনাই ক'ব বা বীৰ লাচিত সেনাই দেখাই দিব ইমানখিনিয়ে কৈছোঁ ধন্যবাদ জয় অসম তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ ৰিপৰ্ট নিউজ 8 আছাম ঘৰ অফিচ গুদান আদি সলনি কৰা কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ সাৰ্ভিস
গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী